নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ভিডিঅ' চিডিঅ'লৈ তো আজি আমি আকৌ লৈ আহিছো ক্লাছ 6 মেথছ দ্যাট ইজ চেপ্টাৰ 1 ষ্ট্ৰাকচাৰ অফ নাম্বাৰ অৰ পেজ নাম্বাৰ 9 অৰ কুৱেশ্যন নাম্বাৰ 11 12 আৰু 13 আজি আমি লৈ আহিছো লাষ্ট ভিডিঅ' বিলাকত আমি পেজ নাম্বাৰ 9 অৰ আগৰ কুৱেশ্যন বিলাক সলভ কৰিছো দ্যাট ইজ কুৱেশ্যন নাম্বাৰ ফ্ৰম 1 to 10 গোটেই বিলাক সলভ হৈছে আজি আমি অকল 11 12 আৰু 13 টো সলভ কৰিম তো আহক দেৰি নকৰাকৈ স্ক্ৰীনলৈ লৈ যাওঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰো ওকে এবাৰ আহক 11 নম্বৰ কুৱেশ্যনটো চাওঁ কি কৈছে স্ক্ৰীনত চাব 11 নম্বৰ কুৱেশ্যনটো আমাক কৈছে cost of a bicycle is rupees 5300 তো এখন bicycle that is এখন সাইকেলৰ দাম কিমান দিছে আমাক 5300 that is 5300 টকা এটা দাম দিছে তাৰ পিছত আহক সব কি কৈছে তাৰ পিছত কৈছে যদি এখন সাইকেলৰ দাম 5300 টকা হয় ইয়াতে কৈছে what is the cost of 20 such bicycle তেনেহলে তেনেকুৱা 20 খন সাইকেলৰ দাম কিমান হ'ব এখনৰ দাম 5300 তো তেনেহলে 20 খন তেনেকুৱা সাইকেলৰ দাম কিমান হ'ব এটো এক্স্যাক্টলি সিম্পল আমি জাস্ট মাল্টিপ্লাই কৰি দিলে হল তো আমি লিখিম ইয়াতে প্ৰথমটো আপোনালোকে লিখি লব যে কষ্ট অফ এ বাইসাইকেল এনেকে লিখিব পাৰে হেয়াৰ কষ্ট অফ ওয়ান bicycle কিমান দাম কলে ইয়াতে that is rupees 5300 কৈ দিলে ঠিক আছে তাৰ পিছত আমি লিখিম cost of কিমান দিছে 20 bicycle দিছে হয় না 20 bicycle cost of 20 bicycle কিমান হ'ব তেনে হলে এখনৰ দাম কিমান 5300 that is এখনৰ দাম হল আমাৰ 5000 rupees তো লিখিলম এখনৰ দাম হল আমাৰ কিমান 5300 মাল্টিপ্লাই কৰি দিম কি মাল্টিপ্লাই কৰি দিম আমি 20 লগত মাল্টিপ্লাই কৰি দিম আৰু যোনটো आंसर পাম হিটোই হ'ব আমাৰ आंसर তেনেহলে মই সাইডত ইয়াতে মাল্টিপ্লিকেশনটো কৰো সব মই 20 দি নকৰো মই 5300 মাল্টিপ্লাই 2 দি মাল্টিপ্লাই কৰিম চাব 2 0s are 0 আকৌ 2 0s are 0 2 3s are 6 5 2s are 10 এটো পালো এতিয়া আমি যেহেতু এটো আমাৰ কিমান আছে 2 নহয় 20 যেহেতু এটো 20 হয় হয় না এটা আহি যাব 0 এক্সট্ৰা ইফালে তো মই आंसरটো এটা 0 এটা মিলাই দিম ইট উইল বি আৱাৰ आंसर তো কিমান হ'ব এটো হ'ব আমাৰ 106 1 2 3 তো যদি মই ইয়াতে কমা বিলাক দিও 1 10 100 কমা 1000 10000 লাখ এটো হ'ব আমাৰ 1,06,000 the answer will be our 1,06,000 এখিনি আপোনালোকে ধুনিয়াকে লিখি লওক ওকে 12 নম্বৰ কোৱেশ্চনটো হক সব কি কৈছে 12 নম্বৰ কোৱেশ্চনটো আমাক কৈছে the cost of one box of tea leaves is rupees 5000 এটা সাপাটৰ বক্সৰ দাম কিমান কৈছে আমাক 5000 এটা বক্সৰ দাম হৈছে 5000 টকা তেনেহলে কোৱেশ্চন কৰিছে what is the cost of 100 such boxes তো এনেকুৱা 100টা যদি বক্স হয় তাৰ দাম কিমান হ'ব এটো আমাক উলিয়াব দিছে ঠিক আছে এটাৰ দাম হৈছে আমাৰ 5000 টকা তেনেহলে 100টাৰ দাম আমাক উলিয়াব দিছে তাৰ লগতে আৰু এটা কথা লিখিছে write the total cost in Indian system of numeration তো যোনটো আমি হিসাব লিখিম হিটো লিখিম আমি ইন্ডিয়ান সিস্টেম অফ নিউমাৰেশনৰ মতে তো আহক একফালৰ পৰা লিখি যাও তো লিখিম আমি সলিউশন হিয়াৰ কোনটো দিয়া আছে ফাৰ্স্ট আমাক দিয়া আছে যোনটো হিটো আমি লিখিম দ্যাট ইজ আমি লিখিম কষ্ট অফ ওয়ান বক্স কিমান দিয়া আছে ইটো দিয়া আছে rupees 5000 দিয়া আছে ক্লিয়াৰ এখিনি যোনটো দিয়া আছে ইটো আমি লিখি ললো তাৰ পিছত আমি লাগিব cost of 100 such box তেনে হলে cost of 100 boxes কিমান হ'ব যোনটো দাম আছিলে ইয়াৰে আছিলে আমাৰ 5000 আছিলে নেকি এটাৰ দাম আছিলে আমাৰ 5000
মাল্টিপ্লাই কি কৰি দিম মাল্টিপ্লাই কৰি দিম আমি 100 কৰি দিম আৰু মাল্টিপ্লাই যদি 100 কৰি দিও জাস্ট কি কৰিম আমি 5000 লিখিম তাৰ পিছত দুটা আৰু 0 লগাই দিম চাব কেনেকৈ কৰো তো 5000 ৰ তিনিটা 0 এটা দুটা তিনিটা আৰু যেহেতু 100 মাল্টিপ্লাই কৰি আছো দুটা 0 আৰু ইফালে এড হৈ যাব তো ইন্ডিয়ান সিস্টেমত আমি লিখিব লাগে কমা কিটা বহাই দিও ইন্ডিয়ান সিস্টেমৰ মতে 1 tens 100 comma 1000 10,000 comma lakh the cost of 100 such box will be 5 lakh rupees তেনেহলে এটো হ'ব আমাৰ কি 5 lakh rupees এটো হৈ যাব আমাৰ 5 lakh rupees তো এইখিনি আপোনালোকে ধুনিয়াকে লিখি লওক ওকে এবাৰ আহক 13 নম্বৰ কোৱেশ্চনটো কি কৈছে চাও 13 নম্বৰ কোৱেশ্চনটো আমাক কৈছে যে if the expense of a person for a tour of Europe is rupees 2,50,000 যদি এজন ব্যক্তি ইয়াৰে পৰা ইউৰোপ কন্টিনেন্ট লৈকে যাব লগা হয় ফুৰিবলৈ তো তেখেতৰ যোনটো টোটাল খৰচ হ'ব ঘুৰা ফুৰাৰ খৰচ থাকে নহয় দ্যাট ইজ টোটাল এক্সপেন্স হ'ব হেতু হ'ব अराउंड 2,50,000 rupees এজন মানুহৰ হ'ব সে মই ইয়াৰ পৰা ইউৰোপলৈ যাম তেনেহলে গোটে ইউৰোপৰ দেশকিখন ঘুৰিম তো তাৰ কাৰণে মোৰ যোনটো খৰচ হ'ব নিজৰ দ্যাট উইল বি 2,50,000 rupees মোক লাগিব বুজি পাইছে এইখিনি ক্লিয়াৰ আছে এতিয়া চাওক যদি এজনৰ ঠাইত টোটাল 5 জন মানুহ যায় ইউৰোপলৈ যদি এজনৰ ঠাইত টোটাল 5 জন কৰি ব্যক্তি যদি ইউৰোপলৈ যায় ইউৰোপ কন্টিনেন্টত যায় তাৰে গোটেইখন দেশ ঘুৰে তেনেহলে হেই গোটেইকিজনৰে টোটাল খৰচ কিমান উলাব হিটোৱে আমাক উলাব দিছে ইয়াতে কোৱেশ্চনটো মই পঢ়ি দিছো আৰু এবাৰ চাব then what will be the total expenditure that is total খৰচ for a group of 5 জন মানুহৰ টোটাল খৰচ কিমান হ'ব ইউৰোপলৈ যদি যাব লগা হয় আৰু লাষ্টত দিছে write the total expenditure in international system of numeration তো যোনটো টোটাল খৰচ হ'ব হিটো আমাক ইন্টাৰনেশনাল সিস্টেমৰ মতে লিখিব দিছে তো আহক প্ৰথম যি আমাক দিয়া আছে হিটো লিখি লও তাৰ পিছত সলভ কৰো ঠিক আছে আহক তো প্ৰথম যোনটো দিয়া আছে আমাক হিটো আমি লিখিম ওকে সলিউশন ইয়াৰে লিখিম আমি given দিয়া কি আছে আমি হিটো লিখি লও আগত ঠিক আছে তো লিখিম আমি expense of one person traveling to Europe that is Europe equals to কিমান আছিল rupees যোনটো দিয়া আছে আমি এটো লিখি ললো আগত এটো দিয়া আছিল আমাৰ rupees 2,50,000 এটো আপোনালোকে লিখি লওক ঠিক আছে এইখিনি লিখি লওক তাৰ পিছত মই এটো ৰাপ কৰি দিম তাৰ পিছত নেক্সটটো লিখাই দিম এটো আপোনালোকে স্ক্ৰিনটো পজ কৰি লিখি লওক তেনেহলে এজন ব্যক্তিৰ খৰচ যদি ইউৰোপলৈ যাব লগা হয় তো কিমান হ'ব ইট উইল বি আৱাৰ 2,50,000 হয় না তেনেহলে আমাক কি উলাব দিছে 5 জন ব্যক্তিৰ খৰচ হয় না তেনেহলে আমি লিখিম যে total expenditure of a group of 5 person to Europe কিমান হ'ব equals to কিমান হ'ব আমাৰ equals to দিম আমি আমাৰ এজনৰ হিসাব কিমান আছিল যদি এজন মানুহ ইউৰোপলৈ যাব লগা হয় চাও ইয়াতে that will be our 2,50,000 মই কমা গিটা ব্যৱহাৰ কৰা নাই কাৰণ এটো আমাক লিখিব দিছে ইন্টাৰনেশনাল সিস্টেম অফ নিউমাৰেশনৰ মতে দ্যাটস ওয়াই আমি কমা গিটা ব্যৱহাৰ কৰা নাই তো ইনটু কেজন যাব ব্যক্তি ইনটু ব্যক্তি যাব 5 জন তো মই লগাই দিম ইনটু 5 লগাই দিম চাব তো মই লগাই দিম ইনটু 5 এটা মই জাস্ট মাল্টিপ্লাই কৰিম মাল্টিপ্লাই যদি মই ইয়াতে কৰো আপোনালোকে চাব পাৰে যে 25 আৰু মই অকল 5 ৰ হে মাল্টিপ্লাই টু কৰিম
কাৰণ 0 গিটা নকৰো 0 গিটা লাষ্টত মই বহাই দিম 5 5 * 25 হাতত থাকিব 2 5 2 * 10 11 12 এনসাৰ টু পাম আমি 125 মই ৰেড পেনেদি লিখি দিছো এটো এনসাৰ টু পাম আমি 125 আৰু 0 গিটা আছে জাস্ট বহাই দিলে হল 0 আছে আমাৰ 4টা তো এটা দুটা তিনিটা 4টা এতিয়া মই কমা গিটা বহাম ইন্টাৰনেশনাল সিস্টেম অফ নিউমাৰেশনৰ মতে কাৰণ আমাক কোৱেশ্চনটোতে উলাব দিছে যে total expenditure juntu hobo itu international system ot likhok then hole it will be ones tens 100 1000 10000 100000 okay then hole itu hobo amar 1,250,000 to juntu total 5 jon manu judi europe loi furibolo jay then hole telokor total cost hobo amar khoros hobo amar 1,250,000 আশা কৰিছো আপোনালোকে এইখিনি ধুনিয়াকে বুজি পাইছে তো এইখিনি লিখি লওক আপোনালোকে ধুনিয়াকে ওকে তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ